মেহবুব মুক্তার জিন্দাবাদ রাইজের দল জিন্দাবাদ রাইজের দল জিন্দাবাদ উকিল বাবা জিন্দাবাদ মেহবুব মুক্তার জিন্দাবাদ রাইজের দল জিন্দাবাদ। আজি আমাৰ মৈৰাদাস গাঁও পঞ্চায়তৰ ৰাইজৰ দলৰ মণ্ডল সমিতিখন পূৰ্ণ পৰ্যায়ে 46 জন সদস্যৰে গঠিত হয় আৰু আজি এই মণ্ডল সমিতিখনৰ সভাত সভাপতিত্ব কৰে আমাৰ এই মৈৰাদাস গাঁৱৰে বয়োজ্যেষ্ঠ এজন ৰাইজৰ দলৰ কৰ্মী ডক্টৰ নুৰুজ্জামান সাহেব আৰু আমাৰ এই মণ্ডল সমিতি মই সভাপতি হিচাপে আজিৰ সভায় সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ ও সমৰ্থন গ্ৰহণ কৰে। লগতে আমাৰ সম্পাদক হিচাপে মণ্ডলৰ সম্পাদক হিচাপে সাইফুল ইছলাম সাহেবক সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু অতি ওচৰাস্বৰূপে সুন্দৰকৈ নিগাজিকৈ আমাৰ এই মণ্ডলখন গঠন হয়, যাৰ ফলত আমাৰ মৈৰাদাস গাঁৱৰ সকলো ৰাইজেই বহুত ধন্যবাদ ও সঁহাৰি জনায়। আমাৰ এটাই উদ্দেশ্য এটাই লক্ষ্য যে আমাৰ ৰাইজৰ দলৰ আমি সকলোৱে ৰাইজৰ দলৰ হৈ কাম কৰিম আৰু আমাৰ প্ৰতিনিধি যিজন হ'ব ৰাইজৰ দলৰ সেইজনক বিপুল ভোটত জয়ী কৰাই আমি দিছপুৰ মসনদ দখল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই চেষ্টা অব্যাহত থাকিব আজিৰ পৰা 2026 চনলৈকে। আমি এজন বিধায়কে আজি আপোনালোকে নিশ্চয় তেখেতৰ বিষয়ে জানে, এজন সংগ্ৰামী নেতা আৰু অসমৰ তেওঁ কেৱল আমাৰ দলৰ সভাপতি নহয়, আজিৰ তাৰিখত তেওঁ অসমৰ এটা কণ্ঠ, তেওঁ অসমৰ এটা সম্পদ অখিল গগৈ। আজি বিজেপি চৰকাৰৰ দিনত যিমান অন্যায় অবিচাৰ হৈ আছে একমাত্ৰ এজন ব্যক্তিৰ মাত মাতে আৰু সেইজনে হৈছে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। তেওঁৰ লগত এনেকুৱা নাই যে তেওঁৰ লগত আৰু 5জন MLA আছে, মাত্ৰ এজনেই তেওঁ, এজনেই গোটেই বিৰোধী ভূমিকা পালন কৰি আছে বিধানসভা। আপোনালোকে যদি নিশ্চয় লক্ষ্য কৰিছে বিধানসভা চলাকালীন আপোনালোকে লক্ষ্য কৰিছে যে গোটেই বিধানসভাটোত গোটেই বিৰোধী দলৰ ভূমিকা, বিৰোধী বিধায়ক বহুত আছে, অন্যান্য দলত আছে, UDFৰ বিধায়ক আছে, কংগ্ৰেছৰ বিধায়ক আছে, কিন্তু গোটেই বিৰোধী দলৰ ভূমিকা মাত্ৰ এজনেই পালন কৰি আছে, এইটো অখিল গগৈ ডাঙৰীয়া। রাইজের দল জিন্দাবাদ রাইজের দল জিন্দাবাদ মুক্তারিঙ্গা যায় মেহবুব মুক্তার জিন্দাবাদ জহুরুল ইসলাম ওয়ার্ড নম্বর 7, এমরাজুল ইসলাম এমরাজুল হক ওয়ার্ড নম্বর 8, হাফিজুল ইসলাম আব্দুল মালেক ইসলাম ওয়ার্ড নম্বর 4। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।